এআইয়ে বৃদ্ধি কৰিছে মানৱ সামৰ্থ্য। এআইৰ নিয়ন্ত্ৰণ থাকিব লাগে আমাৰ হাতত। পৰমাণু শক্তিৰ যিদৰে ভাল আৰু বেয়া দুয়োটা দিশ আছে, তেনেদৰে এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰো ভাল বেয়া দুয়োটা দিশ আছে। বৃহস্পতিবাৰে এই সুৰতিতীয়া বক্তৃতাৰে নতুন দিল্লীত চলি থকা ইণ্ডিয়া এআই ইম্পেক্ট ছামিট 2026ৰ মূল সন্মিলন মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছ, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ইনাচিঅ লুলা দা চিলভা, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'কে ধৰি বিশ্ব নেতৃত্বৰ উপস্থিতিত সন্মিলনখন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এআই বহুগুণে বৃদ্ধি কৰিছে মানৱ সামৰ্থ্য। एआई मशीनों को इंटेलिजेंट बना रही है, लेकिन उससे भी अधिक मानव सामर्थ्य को कई गुना बढ़ा रही है। अंतर सिर्फ एक है, इस बार स्पीड भी अभूतपूर्व है और स्केल भी अप्रत्याशित है। पहले टेक्नोलॉजी का इंपैक्ट दिखने में दशकों लगते थे। आज मशीन लर्निंग से लर्निंग मशीन तक का सफर तेज भी है, गहरा भी है, व्यापक भी है। এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে মানৱকেন্দ্ৰিক উন্নয়নৰ কথা ক'বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে তুলি ধৰিলে মানৱ শীৰ্ষক দৃষ্টিভংগী। मानव का अर्थ होता है ह्यूमन, और मानव विजन कहता है एम मोरल एंड एथिकल सिस्टम्स, यानी एआई एथिकल गाइडेंस पर आधारित हो। ए अकाउंटेबल गवर्नेंस, यानी ट्रांसपेरेंट रूल्स, रोबस्ट ओवरसाइट। एन नेशनल सॉवरेनिटी, यानी जिसका डेटा उसका अधिकार। ए एक्सेसिबल एंड इंक्लूसिव, यानी एआई मोनोपोली नहीं, मल्टीप्लायर बने। वी वैलिड एंड लेजिटिमेट, यानी एआई लॉफुल और वेरीफाइबल हो। এআইক মুকলিকৈ মেলি দিলেও নিয়ন্ত্ৰণ ৰাখিব লাগে নিজৰ হাতত, এই কথাও ক'লে প্ৰধানমন্ত্ৰীয়ে। हमें एआई को ओपन स्काई भी देना है और कमांड भी अपने हाथ में रखना है। जैसे जीपीएस होता है, जीपीएस हमें रास्ता सुझाता है, लेकिन हमें किस डायरेक्शन में जाना है, इसकी फाइनल कॉल हमारी ही होती है। आज हम एआई को जिस दिशा में लेकर जाएंगे, वैसा ही हमारा भविष्य तय होगा। সন্মিলনখনত উপস্থিত বিশ্ব নেতাসকল আৰু বিভিন্ন সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াসকলেও তুলি ধৰে নিজ নিজ দৃষ্টিভংগী। গুগলৰ চিইঅ সুন্দৰ পিচায়ে ভাৰতলৈ আহি ৰোমাঞ্চিত হোৱাৰ কথা দোহাৰি বিশাখাপট্টনমত $15 বিলিয়ন বিনিয়োগেৰে এক এআই কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। It's wonderful to be back in India. Every time I visit, I'm struck by the pace of change, and today is no different. Back when I was a student, I often took the Coromandel Express train from Chennai up to IIT Kharagpur. To get there, we passed through Visakhapatnam, Vizag. I remember it being a quiet and modest coastal city brimming with potential. Now in that same city, Google is establishing a full-stack AI hub, part of our $15 billion infrastructure investment in India. This hub will house gigawatt-scale compute and a new international subsea cable gateway, bringing jobs and cutting-edge AI to people and businesses across India. Sitting on that train, I never imagined Vizag becoming a global AI hub. Just as I couldn't have imagined that one day I'd be spending time with teams figuring out how to put data centers into space.
আনহাতে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়েও ভাৰতত আগন্তুক 7 বছৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত 10 লাখ কোটি টকা বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। সাৰ্বভৌম কম্পিউট আন্তঃগাঁথনি, সেউজ শক্তি আৰু AI এপ্লিকেশ্যন প্ৰস্তুত কৰাত গুৰুত্ব দিয়ে মুকেশ আম্বানীয়ে। ইফালে সমগ্ৰ সন্মিলনখন সকলোমে চলি থকাৰ মাজতে আয়োজক দেশ ভাৰতক বিশ্বৰ ওচৰত লজ্জানত কৰিলে নয়ডাৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ে। চীনে নিৰ্মাণ কৰা ৰবটক এটাক নকল কৰি সন্মিলনখনত নিজে নিৰ্মাণ কৰা বুলি দাবী কৰিছিল গালগটিয়াছ বিশ্ববিদ্যালয় নামৰ ব্যক্তিগত বিশ্ববিদ্যালয়খনে। কথাটো ধৰা পৰাৰ লগে লগেই সন্মিলনৰ প্ৰদৰ্শনীৰ পৰা বাহিৰ কৰি দিয়া হয় গালগটিয়াছ বিশ্ববিদ্যালয়খনক। ঘটনাটোৰ বাবে ক্ষমাও খুজিব লগা হয় কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।